সদৌ অসম সত্ৰীয়া সমাজৰ বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 2022 চনৰ 13 নৱেম্বৰ দিনটোতে নকছাৰী তিৰুৱাল গাঁৱৰ বৰনামঘৰত জন্ম হৈছিল সদৌ অসম সত্ৰীয়া সমাজৰ। বৃহস্পতিবাৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস নকছাৰী 1 নং তিৰুৱাল ভেটা গাঁও নামঘৰত স্থানীয় ৰাইজৰ সহযোগত উদযাপন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন কৰি ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰীয়া সমাজৰ সভাপতি ত্ৰৈলোক্য নাথ বৰাই। অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদক বিজয় গগৈয়ে। ইয়াৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু ইয়াৰ পাছতে আগন্তুক চেনাতলি গাঁৱত অহা জানুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া সত্ৰীয়া সমাজৰ অধিৱেশন সম্পৰ্কে আলোচনা কৰা হয়। এই সভাতে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অধিৱেশনৰ খাটিচুনাত নিৰ্মাণ হ'বলগীয়া তোৰণখন অফলামুখ গাঁৱৰ প্ৰয়াত কলাই মুক্তিয়াৰৰ সোঁৱৰণত পৰিয়ালৰ হৈ ভুৱন মুক্তিয়াৰে আগবঢ়াব। অহা বছৰ সত্ৰীয়া সমাজৰ প্ৰতিষ্ঠা দিৱসটি অফলামুখ গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অহা মঙলবাৰে অধিৱেশনৰ আদৰণি সমিতিৰ এখনি সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পাছতে প্ৰসাদ বিতৰণ কৰি প্ৰতিষ্ঠা দিৱসৰ সামৰণি মৰা হয়। হয়, আমাৰ আজি তৃতীয়তম প্ৰতিষ্ঠা দিৱস সত্ৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস। আমাৰ প্ৰতিষ্ঠা হৈছিলে 2022 চনৰ 13 নৱেম্বৰত আৰু 2022-2023 পতা হৈছিলে দ্বিতীয়বাৰৰ বাবে চমুৱা গাঁও হৰি মন্দিৰত, তৃতীয়বাৰ হৈছে মৰিগাঁও গাঁৱত, এইবাৰ চতুৰ্থতম ভুল হৈছিলে, চতুৰ্থতম প্ৰতিষ্ঠা দিৱস। আৰু আমাৰ এই সত্ৰীয়া নামঘৰ প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি আমি আজি এই তিৰুৱাল ভেটা 1 নং হৰি মন্দিৰত আমাৰ যি সত্ৰীয়া নামঘৰ সমাজৰ যি আমাৰ বৈঠক, এই বৈঠকতো আমাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনৰ সন্দৰ্ভত বিশেষ কিছুমান দিশো আলোচনা হ'ল। সেই আলোচনাৰ বাবে বহু সিদ্ধান্তও হ'ল। সিদ্ধান্তক্ৰমে আমাৰ এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে সদৌ উপস্থিত আমাৰ ভক্ত বৈষ্ণৱে ঐকান্তিকভাৱে সহযোগ কৰি কাম কৰি যোৱাৰ সিদ্ধান্ত আৰু সংকল্পবদ্ধ হৈছে। এতিয়ালৈকে আমাৰ 30% আগবাঢ়িছে। ক'ত হ'ব? চিনাতলি 1 নং চিনাতলি নামঘৰ সমাজত। জৰিয়তে আমি সত্ৰীয়া নামঘৰ সমাজ অসমৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি প্ৰণাম জনাইছোঁ। আমাৰ যিসকলে সত্ৰীয়া নীতি নিয়ম মানি আছে সেইসকলক লৈ আমাৰ এই সত্ৰীয়া নামঘৰ সমাজখন গঠন কৰা হৈছে। আমাৰ অন্যতম লক্ষ্য হৈছে আমি অসমীয়া কৃষ্টি সংস্কৃতিক সমূহ সংৰক্ষণ আৰু সংবৰ্ধন। আৰু আমি আজি আহি 3টা বৰ্ষত ভৰি দিলোহি। 3 বছৰ হ'ল সত্ৰীয়া নামঘৰ সমাজ 2022 চনৰ এই 13 নৱেম্বৰতে তিৰুৱাল বৰনামঘৰত গঠিত হৈছিল। আৰু আমি সকলো ৰাইজ একত্ৰিত হৈ আজি অনুষ্ঠিতভাৱে সত্ৰীয়া নামঘৰ সমাজৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিলোঁ, উদযাপন কৰিলোঁ। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছতে নাম কীৰ্তন আৰু ইয়াৰ পিছতে আমাৰ আলোচনা হ'ল আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰণে, দ্বিতীয় দ্বিবাৰ্ষিক। অহা 24 আৰু 25 জানুৱাৰী 26 চনৰ আমাৰ আগন্তুক দ্বিবাৰ্ষিক অনুষ্ঠিত হ'ব। আৰু উক্ত অধিৱেশনলৈ আমাৰ সকলোৰে চিনাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শ্ৰীযুত নিতুমণি শইকীয়াদেৱ আহিব আৰু লগতে দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ননীগোপাল গোস্বামী উদ্বোধক হিচাপে উপস্থিত থাকিব। আৰু ইয়াৰ উপৰিও আমি যোগাযোগ কৰি মাধুৰ্য বৰা, তেখেত ভাগৱত ব্যাখ্যাকাৰ, তেখেতো উপস্থিত থাকিব আৰু অন্যান্য উপস্থিত থাকিব। আমি এই অধিৱেশনৰ কাৰণে পোনপটীয়াকৈ প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে আমাৰ কৃষি কৰ্ম আৰম্ভ হৈছে, এইখিনি কাম চলি আছে আৰু অন্যান্য কাম কাজো আগবাঢ়িছে। আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা আশা কৰিছোঁ যাতে অধিৱেশনখনি আমি সুকলমে অনুষ্ঠিত কৰিব পাৰোঁ। ধন্যবাদ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।